গুড মৰ্ণিং বন্ধুসকল। এই বেমাৰৰ কাৰণে মই গাহৰি কিছুমান আনি বেলেগ বেলেগ জেগাত বান্ধি থৈ দিছোঁ। আপোনাৰ এইবিলাক চব প্ৰেগনেণ্ট গাহৰি, মই এতিয়া চব বেলেগ জেগাত আনি বান্ধি থৈ দিছোঁ, যাতে জংঘলৰ মাজত একদম ধুনীয়া ঠাণ্ডা ঠাই আৰু বেলেগ গাহৰিগিলাৰ পৰা বহুত দূৰত। ইয়াত মই 5টা গাহৰি বান্ধিছোঁ আৰু এইটো চাইডে আছে, আপোনাৰ সেইটো চাইডেও বান্ধি থৈ দিছোঁ। তাৰোপৰি আৰু ঘৰত আছে ভালেখিনিও গাহৰি আছে, কিন্তু চবখিনি আনিব পৰা পৰিস্থিতিত নাই। গতিকে যিখিনি পাৰোঁ আনিছোঁ, আৰু আজি আনিম 2টামান। যিহেতু বেমাৰটো বেয়া কৰি একদম বিয়পি গৈছে, আমাৰ ভাইটিৰো লাগিছে খুৰাহঁতৰ, আৰু এনেকুৱা কৰি 4-5টামান গাহৰিৰ অলপ দানা খোৱাটো কমাই দিছে, বিক্ৰীও কৰিলে। কিন্তু বৰ্তমান ভালে আছে এইকেইটা, কাৰণ চব 20 দিন 25 দিন 1 মাহত পোৱালি দিব লগা গাহৰি এইবিলাক। গতিকে সেইকাৰণে যিমান পাৰোঁ চেফটিত চলোৱাৰ কাৰণে অলপ দূৰত লৈ আহিছোঁ। দানা পানী দিয়াত কষ্ট হয় অলপ, ঘৰৰ পৰা ইয়ালৈকে আনিব লাগে বাল্টিঙতে, উপায় নাই। আপোনাৰ এই ফাৰ্মৰ পৰা সেই বস্তিৰ পৰা আৰু ভালেখিনি যাব লাগে ঘৰত গ'লে। ব্ৰইলাৰৰ ফাৰ্ম এখন, মাজতে খেতি পথাৰৰ মাজত ব্ৰইলাৰৰ ফাৰ্মখন খুলিছোঁ। একেবাৰে ইয়াতে বান্ধি থৈ দিছোঁ আৰু ঠাণ্ডা জেগা, ধুনীয়া ঠাণ্ডা পৰি আছে। বাচিলে ভাল হ'লেও বেমাৰটো নালাগিলে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো ইমানতে এৰিলোঁ।